বিশ্বনাথত দুদিনীয়া কাৰ্যসূচীৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ গহপুৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰি প্ৰায় 60 কোটি টকাৰ ৰূপৱেৰ হ'ব নিৰ্মাণ প্ৰায় 13 কোটি টকাৰ আৱৰ্ত ভৱনৰো আধাৰশিলা শুভ উদ্বোধন বিশ্বনাথত আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দিনৰ 11 বজাত বিশ্বনাথৰ ফলফলিত স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰৰ শুভ উদ্বোধন কৰাৰ পিছত বিশ্বনাথ ঘাটৰ নদীদ্বীপ উমাতুমনি সংযোগী ৰূপৱেৰ আধাৰশিলা স্থাপন কৰে উল্লেখ্য যে এই ৰূপৱেত খৰচ কৰা হ'ব প্ৰায় 60 কোটি টকাৰ ধন এই কাম গুৱাহাটী IITৰ জৰিয়তে সম্পন্ন কৰা হ'ব বুলি জানিব দিয়ে আনহাতে বিদেশৰ পৰা আহিব লগা উচ্চ পদস্থ বিষয়া আৰু পৰ্যটকৰ বাবে বিশেষ থকা মেলাৰ ব্যৱস্থাৰ বাবে বিশ্বনাথৰ আৱৰ্ত ভৱনখনো নতুন ৰূপত প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে আনহাতে দিনৰ 12 বজাত কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হোৱা বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে আৰু শিলান্যাস স্থাপন কৰে এই ক্ৰমে বিয়লি 3 বজাত গহপুৰত উপস্থিত হৈ বৰঙাবাৰীত GNM স্কুল আৰু ছাত্ৰী নিবাস গৃহ সহ পেৰামেডিকেল প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰি ৰাজ্যখনত ধাৰাবাহিকভাৱে আগবাঢ়ি থকা বহু উন্নয়নমূলক কাম-কাজৰ ওপৰত বক্তব্য দাঙি ধৰে উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীৰ এই দীঘলীয়া কাৰ্যসূচীত সংগ প্ৰদান কৰে অভিভাৱক মন্ত্ৰী অশোক সিংঘালৰ লগতে তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিধায়ক দিগন্ত ঘাটোৱাল প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস জিলা আয়ুক্ত মুনীন্দ্ৰনাথ য়াংটে আৰক্ষী অধীক্ষক সুভাশিষ বৰুৱাৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াসকল উল্লেখ্য যে উত্তৰ পূবৰ প্ৰথমটো যান-বাহনৰ স্বয়ংক্ৰিয় ফিটনেছ কেন্দ্ৰৰ জৰিয়তে সাধাৰণ ৰাইজে ড্ৰাইভিং লাইচেন্সকে আদি কৰি ফিটনেছ মেডিকেলৰ দৰে যান-বাহন সম্বন্ধীয় বহু গুৰুত্বপূৰ্ণ কাম-কাজ দ্বিতীয় কাৰ্যালয় নোহোৱাকৈ সহজতে হ'ব লগা এখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি পূৰ্বতে দিয়া কথামতে বিহালৰ পৰাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰিব বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেনৰ ৰিপৰ্ট JNKD নিউজ কৰি মাৰি দিব পাৰিম নেকি আপুনি যদি পাকিস্তানত গৈছে আপোনাৰ স্টাম্পটো মই মাৰিব পাৰিম নেকি পাছপোৰ্ট ভিছাত মইতো ইমান পাৱাৰফুল মানুহ নহয় গতিকে আপুনি গ'লেহে আপোনাৰ পাছপোৰ্টত স্টাম্পটো থাকিব আজিলৈকে তেওঁলোকে কৈছে নেকি আমি যোৱা নাই বুলি সাহসটো কৰা নাই যোৱা নাই বুলি ক'বৰ কাৰণে এণ্টি নেশ্যনেল এক্টিভিটি ওলাব নেকি ছাৰ কিবা এইটোতো পাকিস্তানত যোৱা মানে এণ্টি নেশ্যনেল পাকিস্তানত আমাৰ ক্ৰিকেট টীমকে যাব নিদিয়ে পাকিস্তানত মানুহ লুকাই কিয় যাব পাকিস্তানত কোনোবা গ'লে ডেলিগেশ্যনত যাব ফটো উঠি যাব চুপচাপ কৰি পাকিস্তানত কিয় যাব মই যদি আজি পাকিস্তানত যাওঁ আপোনালোকে মোক এৰি দিব নেকি আজি কালি যদি ৰাতিপুৱা মই 7 দিন নোহোৱা হৈ যাওঁ 8 দিনৰ দিনাখন আপোনালোকে গম পালে হিমন্ত বিশ্ব শৰ্মা পাকিস্তানৰ পৰা আহিলে আপোনালোকে মোক এৰি দিব জবাই কৰি কৰি চেছ কৰি দিব গৌৰৱ গগৈ পত্নী গৈছিলে মই নাজানো গৈছিল নাই তদন্তত ওলাব ঠিক আছে থেংক ইউ বিশ্বনাথত অটোমেটিক টেষ্ট ড্ৰাইভ চেণ্টাৰ এটাৰ আধাৰশিলা স্থাপন কৰিলোঁ গাড়ীৰ ফিটনেছ পৰীক্ষাৰ কাৰণে অটোমেটিক টেষ্টিং লেব এটাৰো আমি আৰম্ভ কৰিলোঁ 17 কোটি টকাৰ বিদেশী বিনিয়োগেৰে নিৰ্মাণ হোৱা এই গোটেই ব্যৱস্থাটোৱে বহুকেইজন যুৱকক কৰ্মসংস্থাপন দিব বহুদিনৰ পৰা এটা সপোন আছিল যে বিশ্বনাথৰ পৰা উমাতামনিলৈকে এটা ৰূপৱে নিৰ্মাণ কৰাৰ আজি সেই সপোন প্ৰায়খিনি বাস্তৱত পৰিণত হ'ল 60 কোটি টকা ব্যয়েৰে 500 মিটাৰৰ আমি এটা ৰূপৱে এটা নিৰ্মাণ কৰিবৰ কাৰণে ইয়াত উপস্থিত হৈছিলোঁ আধাৰশিলা স্থাপন হৈছে এবছৰৰ পৰা 18 মাহৰ ভিতৰত এই ৰূপৱে নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব সমান্তৰালভাৱে বিশ্বনাথত আৱৰ্ত ভৱন এটা নিৰ্মাণৰ কাম হাতত লৈছিলোঁ বিকাশৰ উৎসৱৰ সময়ত বিকাশৰ পষেকত তাৰো আজি আমি শুভ উদ্বোধন কৰিলোঁ এতিয়া গহপুৰলৈ যাম তাতো স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে GNM আৰু পেৰামেডিকেল ইনষ্টিটিউট এখনৰ কাম আৰম্ভ কৰিছিলোঁ আজি তাৰো শুভ উদ্বোধন হ'ব নিমখ দালি আমি ৰাজ্য চৰকাৰে
এটা ব্যৱস্থা হাতত লৈছোঁ যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে, যদি পৰিয়ালটোৰ জনসংখ্যা 5জনতকৈ কম হয়, তেওঁলোকে 1 কেজি দালি, 1 কেজি চেনি বজাৰতকৈ 25 টকা কম দামত পাব আৰু 1 কেজি নিমখ তেওঁলোকে বজাৰতকৈ 10 টকা কম দামত পাব। কিন্তু জনসংখ্যা যদি 5জনতকৈ বেছি, তেতিয়াহ'লে তেওঁলোকে 2 কেজি দালি 25 টকা কমত লাভ কৰিব। আঁচনিখন মই ভাবোঁ যে দুৰ্গা পূজাৰ বহু আগতে আমি আৰম্ভ কৰিব পাৰিম। ৰেচন কাৰ্ডৰ দোকানী, কোঅপাৰেটিভ তেওঁলোকৰ লগত এতিয়া আমি আলোচনা কৰি আছোঁ কি ধৰণে বিতৰণ বা ব্যৱস্থা কৰিব পাৰি। মই ভাবোঁ যে খুব সোনকালে এই আঁচনি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম। বিজেপি চৰকাৰ নহা হ'লে বিশ্বনাথত ধুতি আৰু লুঙিৰ বিশ্বনাথত লুঙিৰ হিতাধিকাৰীৰ সংখ্যা বাঢ়ি আছিলে, ধুতিৰো হিতাধিকাৰী আছিলে, কিন্তু আজি আমি গোটেই পৰিৱেশটো বদলাই টানেল, মেডিকেল কলেজ, BSc নাৰ্ছিং কলেজ আমি গোটেই নেৰেটিভটোৱে চেঞ্জ কৰি পেলালোঁ। বিজেপি চৰকাৰ নাহিলে অসমৰ ৰাইজ হয়তো ধুতি লুঙি সূতাতে ব্যস্ত থাকিলেহেঁতেন। যিবিলাক আঁচনি লৈছে এই আঁচনিবিলাকে বিজেপি বা মুখ্যমন্ত্ৰীৰ নাৰী শক্তি বৃদ্ধি কৰিব নেকি? ডেফিনেটলি কৰিব। ৰাইজেতো আশীৰ্বাদ কৰিব ইমান ভাল আঁচনি পালে। ধুতি লুঙিতে কংগ্ৰেছক 15 বছৰত আশীৰ্বাদ কৰিছে। যদি ধুতি লুঙি পাই 15 বছৰ আশীৰ্বাদ কৰিছে, অৰুণোদয় পোৱা মহিলাইতো অতি কমেও 30 বছৰ আশীৰ্বাদ কৰিবই।